নমস্কাৰ, মই আদিত্য মহন্ত। মই ৰত্ন ভঁৰালৰ শ্ৰদ্ধাধাকিনী। মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ পান্না জেমষ্টেনটোৰ বিষয়ে, যোনটোক আমি ইংলিছত এমৰেল বুলি কওঁ। এমৰেল পান্নাই আমাৰ জীৱনত বুধৰ প্ৰভাৱ বিস্তাৰ কৰিলে আমি ব্যৱহাৰ কৰোঁ, বা জ্যোতিষীসকলে যেতিয়া বুধৰ প্ৰভাৱ পৰে তেতিয়া আমাক পান্না ষ্টোনটো দিয়ে। যিসকলে বিজনেছ কৰে বা ব্যৱসায় বাণিজ্যৰ লগত ৰিলেটেড, তেওঁলোকৰ হাতত আমি পান্না পাথৰটো সদায় দেখাই পাওঁ। পান্না 3টা জেগাৰ পৰা আহে। ব্ৰাজিলিয়ান পান্না থাকে, জাম্বিয়ান পান্না থাকে আৰু কলম্বিয়ান পান্না থাকে। যোনটো কলম্বিয়ান পান্না হয় সবচে উন্নত পান্না বুলি কোৱা হয়। তাৰপিছত ব্ৰাজিল আৰু তাৰপিছত কলম্বিয়ান পান্নাটো কোৱা হয়। কিন্তু কলম্বিয়ান পান্নাৰো বহুত ওপৰলৈকে দাম আছে, আৰু ব্ৰাজিলৰো আছে। কলম্বিয়ান পান্নাটোৰ দামেই বেছি। গতিকে আপোনালোকে পান্না যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া চাই ল'ব যে সেই পান্নাটো, যিহেতু পান্নাৰ দামটো বেছি, সেই পান্না ষ্টোনটো বা পান্না ৰত্নটো অৰিজিনেল হয় নে নহয়, কি জেগাৰ পৰা পান্না আহিছে তাৰ ওপৰত ডিপেণ্ড কৰিও পান্না ষ্টোনটোৰ দাম থাকে। গতিকে আপোনালোকে লেবত গৈ সেইখিনি কমচে কম টেষ্টিং কৰি ল'ব যে আপোনালোকে কি পান্না ব্যৱহাৰ কৰি আছে। পান্না ৰত্ন সদায় ভাল ব্যৱহাৰ কৰিলেহে জীৱনত ভাল ফল প্ৰদান কৰা, অন্যথা আপোনালোকে একো লাভ নাপাব। গতিকে পান্না ষ্টোন ব্যৱহাৰ কৰোঁতে সদায় লেবত টেষ্টিং কৰি লোৱাটো বাঞ্ছনীয়। আপোনালোকে চাব যাতে পান্না ষ্টোনটোৰ কালাৰ বা তাৰ দাগ থাকিবই লাগে। যদি পান্না ষ্টোনটোত একো কাৰ্বনৰ দাগ নাথাকে বা একো ভিতৰত বাবলিং নাথাকে, তেন্তে সেইটো ডুপ্লিকেট পান্না হ'ব বা ষ্টোনটোৱে ডুপ্লিকেট হ'ব। গতিকে আপোনালোকে গোটেইখিনি চাই পেলাইহে পান্না ষ্টোনটো ধাৰণ কৰিব, তেতিয়া আপোনালোকে জীৱনত ভাল ফল পাব। ধন্যবাদ।